ঘণ্টালৈ এডাল গছে যাৰ ওপৰত যি গৰু ছাগলীয়ে ঘাঁহ খাই থকা মই দেখিছোঁ। তেনে এটা প্ৰেক্ষাপটত সন্মানীয় মোৰ উপৰোক্ত এগৰাকী বিৰোধী পক্ষৰ বক্তাই কৈ থৈ যোৱাৰ ধৰণে আজি গছত গৰু উঠা কথাটো সঁচা আৰু আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখন যে বাস্তৱধৰ্মী সেই কথা মই প্ৰথমতে তেওঁলোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি যুৱ অপৰাধৰ কথা সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে বাৰে বাৰে কৈ আছে, কিন্তু আজিও যেতিয়া বাতৰি কাকতৰ পৃষ্ঠালুটিৰে দেখিবলৈ পাওঁ কোনোবা বৃদ্ধাই, কোনোবা শিক্ষকে, কোনোবা নাবালিকা শিশুক ধৰ্ষণ কৰাৰ বাতৰি, তেনে এটা প্ৰেক্ষাপটত তেওঁলোকৰ মানসিক বিজ্ঞানৰ দোষাৰোপ নকৰাকৈ 808 মিলিয়ন সামগ্ৰিকভাৱে 808 মিলিয়ন যুৱ প্ৰজন্মক আজি দোষাৰোপ কৰিব নোৱাৰি। আজি অধ্যক্ষ মহোদয় যুৱ সংগঠনসমূহে যুৱ উচ্ছৃংখলতাৰ সৃষ্টি কৰা বুলি সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে দোষাৰোপ কৰি থৈ গ'ল। কিন্তু যি সময়ত তৰ্ক বিতৰ্ক প্ৰতিযোগিতা আয়োজনৰ জৰিয়তে, ৰচনা প্ৰতিযোগিতা আয়োজনৰ জৰিয়তে ছাত্ৰ সমাজক কোনো সংগঠনে উদ্বুদ্ধ কৰিছে, স্বাস্থ্য সেৱা খণ্ডৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি কোনোবা দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিক যদি ৰক্তদান কৰিবলৈ কোনোবা সংগঠন আগবাঢ়ি আহিছে, তেনে এটা প্ৰেক্ষাপটত তেনে যুৱ সমাজে, তেনে যুৱ ভোটাৰসকলে সমাজৰ বাবে কৰা কামখিনি আজি আমাৰ বাবে গ্ৰহণযোগ্য হোৱাৰ বাবে আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ সমৰ্থন জনাইছোঁ। কাৰণ আজি আৱেগেৰে নহয়, 250 মিলিয়ন মানুহক 250 মিলিয়ন 35 বছৰৰ ভিতৰৰ এই যুৱ ভোটাৰসকলক আৱেগেৰে নহয়, অন্ন বস্ত্ৰ বাসস্থান সমান্তৰালভাৱে নিয়োগৰ ক্ষেত্ৰহে আজি উদ্বুদ্ধ কৰিব পাৰিব। অধ্যক্ষ মহোদয়, আজি বতৰটো গোমা হৈ আছে আৰু এই গোমা বতৰটোক যদি মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ বৰ্তমানৰ আৰ্থ সামাজিক পৰিৱেশ বুলি কওঁ, যুৱ ভোটাৰসকলক যদি এই যে সূৰ্যৰ কিৰণ যাক ভাহি আহিছে, এই সূৰ্যৰ কিৰণ বুলি ভাবোঁ, তেনে এই সূৰ্যৰ কিৰণে যি ফলকাল পৰিৱেশৰ সৃষ্টি কৰিছে, যুৱ ভোটাৰসকলে ভৱিষ্যতৰ বাবে যি সূৰ্যৰ কিৰণৰ দৰে কাম কৰিব, সেয়ে আজি সন্মানীয় সদনত উত্থাপন কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মহাভাৰতৰ যুদ্ধ আছিল কৌৰৱ আৰু পাণ্ডৱৰ মাজত। এক কথাত এফালে দুৰ্যোধন আৰু আনফালে পঞ্চ পাণ্ডৱ। যদিও বা বয়োজ্যেষ্ঠ বীৰসকল পাছলৈ যুদ্ধত উপনীত হৈছিল, কিন্তু যুদ্ধৰ পটভূমি তৈয়াৰ কৰিছিল যুৱ শক্তিটোৰ ভূমিকাক কেন্দ্ৰ কৰি, এক অৰ্থত মূল চালিকা শক্তি। পৰৱৰ্তী সময়ৰ যুদ্ধ, বিদ্ৰোহ, বিপ্লৱ সকলোতে যুৱ প্ৰজন্মৰ ভূমিকাই আছিল সৰ্বাধিক, এক অৰ্থত মূল চালিকা শক্তি। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বিশ্বৰ ইতিহাসৰ পাতে পাতে প্ৰত্যেকখন দেশৰ উত্থান পতনৰ সৈতে, অধিকাৰৰ প্ৰশ্ন হোৱা সংগ্ৰামবোৰৰ সৈতে যুৱ প্ৰজন্ম, যুৱ ভোটাৰসকল কিদৰে জড়িত হৈ আছে সেয়া আমাৰ সন্মুখত স্পষ্ট হৈ থকাৰ বাবে আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ প্ৰাসংগিকতা অনুধাৱন কৰিলোঁ। অধ্যক্ষ মহোদয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি অনুধাৱন কৰোঁ, 2011 চনৰ 8 জুন তাৰিখে যেতিয়া ইজিপ্তৰ এজন যুৱকে হোছনি মোবাৰকৰ সেই স্বৈৰাচাৰী শাসনৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা ফেচবুক পোষ্টৰ জৰিয়তে যুৱ সমাজে 30 বছৰৰ সেই স্বৈৰাচাৰী শাসনৰ অন্ত পেলাইছিলে, সেই বাস্তৱ প্ৰেক্ষাপটখিনি অনুধাৱন নকৰাকৈ যেতিয়া সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে আমাক তেওঁলোকৰ লগত তেওঁলোকৰ লগত একমত হ'বলৈ অনুৰোধ জনায়, তেতিয়া অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে তেওঁলোকে কিছু যুক্তি উদ্দেশ্যপ্ৰণোদিত সংলাপ শুনি মোৰ এনেকুৱা লাগে যে গৰুক শুকান খেৰ খাবলৈ দি সেউজীয়া ঘাঁহ বুলি পঠিয়াল নিয়াবলৈ গৰুৰ চকুত তেওঁলোকে সেউজীয়া ছানগ্লাছ এযোৰ আজি আঁৰি দিব বিচাৰিছে নিজৰ যুক্তিৰ জৰিয়তে। অধ্যক্ষ মহোদয়, আজি সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলক স্পষ্ট কৰি দিওঁ যে ময়ো এজন যুৱক, যি সময়ত অন্ন বস্ত্ৰ বাসস্থানৰ তাৰণাত সুখৰ সংজ্ঞা বিচাৰি হাহাকাৰ কৰা লোকৰ সংখ্যা এইখন দেশত 27 কোটি, আজিও ৰাস্তাৰ দাঁতি ৰেলৱে ষ্টেচনত বসবাস কৰা লোকৰ সংখ্যা 17 লাখ। তেনে এটা প্ৰেক্ষাপটত এই ছবিবোৰে আমাৰ মনত ক্ৰিয়া কৰা প্ৰতিক্ৰিয়াবোৰৰ জৰিয়তে মই ভোটাধিকাৰ সাব্যস্ত কৰিম। তেনে এটা প্ৰেক্ষাপটত শেষত অধ্যক্ষ মহোদয়, আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ ক্ষেত্ৰত আজি আমাৰ যুক্তিকে সবল বুলি প্ৰতিমান কৰিব নিবিচাৰোঁ। এনে নহয় যে আমি শুদ্ধ, এনে নহয় যে তেওঁলোকে শুদ্ধ। যদি সময় উপযোগী বিধেয়কখন আজি আইনলৈ ৰূপান্তৰিত নহয়, তেনেহ'লে কেতিয়াও নহয়। গতিকে চৰকাৰী বিৰোধী সকলোৰে যুক্তিৰ অন্তত সন্মানীয় অধ্যক্ষ মহোদয় বিধেয়কখন আইনলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত এটা স্পষ্ট আৰু দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ সন্মানীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহাবিদ্যালয়।